নিৰ্বাচনৰ আগত যদি জনজাতি দিব নোৱাৰে ছটা জনগোষ্ঠী তাতকৈ লাজ লগা লজ্জাজনক কথা নাই। গতিকে নিৰ্বাচনৰ আগতেই তেওঁলোকে পদত্যাগ কৰি বেলেগৰ হাতত মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব লাগে। 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগতে প্ৰতিশ্ৰুতি আছিল। 16 চনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল, ভিজন ডকুমেণ্টত এইবোৰ কথা কৈছে। 2016 চনৰ পৰা এতিয়া 2026 চনলৈকে 10 বছৰ। 10 বছৰ যদি জনজাতিকৰণ কৰিব পৰা নাই, ব্যৰ্থতা তেওঁলোকে স্বীকাৰ কৰি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁৰ লগত থকা ভায়েকসকলে তাৎক্ষণিকভাৱে পদত্যাগ কৰিব লাগে। 10 চন, 16 চন গ'ল, 19 গ'ল, 21 গ'ল, 24 গ'ল, বাৰে বাৰে ললিপপটো খুৱাই থাকি লাভ নাই। এইটোতো দুদিন এদিনৰ কথা নহয় নহয়, নিৰ্বাচনৰ আগত হ'বই লাগিব। মন্ত্ৰীসকলে নিজে কৈছে, এই বাক্যটোৱে প্ৰমাণ কৰিছে যে মই নিকম্মাটো বুলি ইমপ্লাইড নিজে নিজে কৰিছে। মোৰ কোনো কাম নাই, ৰাইজে জনগণে বুকুত মই নিকম্মা বোলা এখন হৰ্ডিং লগাই দিব লাগে, বেনাৰ এখন লগাই দিব লাগে। মই নিকম্মা, মোৰ কোনো কাম নাই, মন্ত্ৰী হিচাপে আমি ব্যৰ্থ, চৰকাৰ হিচাপে আমি ব্যৰ্থ, বিজেপি ব্যৰ্থ, আমি সদায় মিছা কথা কওঁ, জনগণক সদায় এনেকৈ নিৰ্বাচনৰ আগত লয় বুলি লিখি দিব।